এওঁৰ নাম অজিত দলে। যোৰহাটৰ উপকণ্ঠৰ 15 কিলোমিটাৰ নিলগৰ এখন কৃষিজীৱী গাঁৱত এওঁৰ ঘৰ। খেতি বাতি কৰি দুটা ল'ৰা ছোৱালীক যোৰহাটৰ কলেজত পঢ়ুৱাই খাটি খোৱা কৃষক এইজন। কিন্তু আজি এওঁৰ অৱস্থা চাওক। অখিল গগৈৰ কৃষক মুক্তিৰ অসম্বন্ধত নিজে উৎপাদন কৰা বহু শাক পাচলি আনি এওঁৰ কি অৱস্থা হৈছে। অখিলৰ অন্ধ সমৰ্থকসকলেও চাওক, এওঁলোকৰ দৰে লাখ লাখ খাটি খোৱা কৃষকৰ কি সমস্যাৰ সৃষ্টি হৈছে। আজি যে বন্ধ দিছে, কোনে বন্ধ দিছে আপুনি গম পায়নে? আমি গাঁৱত থকা মানুহ বন্ধটো গম নাপালোঁ। ইয়াত আহি পাই পিনি বন্ধটো পেপাৰত পাইছোঁ বন্ধ দিছে বুলি। কিহৰ কাৰণে বন্ধ দিছে এটা কোনে জানে? নাজানো। কোনে দিছে গম পায়নে? বন্ধটো ধৰা অখিল গগৈ নে কি, ইয়াৰ কিবাত বন্ধ হৈছে নেকি। নিজৰ পথাৰত গৰুৰে হাল বাই এখেতে উৎপাদন কৰে কৃষি, আৰু কপালৰ ঘাম মাটিত পেলাই এওঁ সৃষ্টি কৰা যি কৃষি আৰু যি শস্য সেয়া বিক্ৰী কৰে যোৰহাটৰ বজাৰত। আৰু তেওঁ কোনো খবৰ নাপায় যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কালি হঠাৎ আহ্বান জনালে অসম বন্ধ, আৰু আজি তেওঁ আহি মূৰে কপালে হাত দিছে যোৰহাটৰ এই বজাৰত। কেৱল এইজন কৃষকৰে আজি বন্ধত এনে সমস্যা হৈছেনে? নহয়, লাখ লাখ কৃষকে ভণ্ড কৃষক নেতা অখিলক চিনি নাপায়। পথাৰত দেখা নাই তেওঁলোকৰ সমস্যাৰ সময়ত। এওঁ আহিছে সুদূৰ ডেৰগাঁৱৰ পৰা যোৰহাটৰ বজাৰলৈ। নেমুৰ এখন সৰু ফাৰ্ম আছে এওঁৰ। কিন্তু চাওক, প্ৰখৰ ৰ'দত বহু নেমু লৈ আহিছিল বজাৰলৈ। এওঁ নাজানে অখিল কোন, বন্ধ কিহৰ। কিন্তু কৃষকৰ বাবে গুৱাহাটীৰ ৰাজপথত টেটু ফলা, গুণ্ডা বাহিনীলৈ গাড়ী জ্বলোৱা অখিল বাহিনীৰ বন্ধত এওঁৰ দৰে কৃষকৰ কি সমস্যা হৈছে এওঁৰ মুখৰে শুনক। আজি আপোনালোকৰ কি সমস্যা হৈছে? কৃষকৰ কাৰণে তেওঁ যি কৰিছে, আন্দোলন কৰিছে গুৱাহাটীৰ ৰাজপথত, আপোনালোকৰ কিবা সমস্যা হৈছে? আজি অসম বন্ধ দিয়াৰ কাৰণে সুবিধা হৈছে নে অসুবিধা হৈছে? কি হৈছে? যথেষ্ট অসুবিধা হৈছে আমাৰ, যথেষ্ট অসুবিধা হৈছে। কাৰণ কেলৈ আজি এই নেমু ইমান টকাৰ নেমু লৈ পেলাই বেচিব পৰা নাই। মানুহ নাই বজাৰত, বন্ধ বুলি গম পাই মানুহ কোনো নাই, জনশূন্য, আৰু কিনিব কোনে গম পাইছেনে? এতিয়া 40 টকালৈ আমি 20 টকা পুনৰ দিবলগীয়া হৈ গৈছে, গম পাইছে? নাই কোৱা। কৃষকৰ কাৰণে আন্দোলন কৰিলে পথাৰত কৰিবগৈ লাগিব, ৰাজপথত নহ'ব। গাড়ী জ্বলাই পেলাই খেতি কৰিছে নে ক্ষতি কৰিছে? ক্ষতি কৰিছে, ক্ষতি কৰিছে, অখিলে খেতি কৰা নাই, ক্ষতি কৰিছে। ক্ষতি কৰিছে। মানে কেৰেলাবোৰ পকি গৈছে দেখিছে নাই? আপোনাৰ বিক্ৰী নহয় যে গৰমত অৱস্থা বেয়া হৈ গৈছে কেৰেলা পকি। পকি গৈছে? হয়। গোটেইখিনি যদি ৰাতিলে পকি যায় কি হ'ব? পেলাই দিব লাগিব এইবিলাক। পেলাই দিব লাগিব। হয়। আপোনাৰ তেতিয়া গোটেই বজাৰখনত কিমান টকা লছ হ'ব আজি? বহুত লোকচান হ'ব আপোনাৰ। কিমান লছ হ'ব? কম যাব আপোনাৰ 2000-1500 এনেকৈ লোকচান হৈ যাব। এইখন যোৰহাটৰ মাত্ৰ এখন শাক পাচলিৰ বজাৰ। যোৰহাটৰ উত্তৰ পশ্চিম দিশৰ গৰিষ্ঠ সংখ্যক কৃষকেই নিজে উৎপাদন কৰা শস্য শাক পাচলি বজাৰলৈ লৈ আহি অখিলে দিয়া বন্ধৰ বাবেই বিপৰ্যয়ত পৰিবলগীয়া হৈছে। নিশালৈ হয়তো বহু শাক পাচলি এওঁলোকে খালত পেলাই দিবলগীয়া অৱস্থা হ'ব। এতিয়া এওঁলোকৰ প্ৰশ্ন এটাই, অখিল আৰু তেওঁৰ ভণ্ড বাহিনীয়ে ইয়াৰ কথা ভাবিবনে? তেওঁলোকক ক্ষতিপূৰণ দিবলৈ অখিল বাহিনীৰ সামৰ্থ্য কেতিয়াবা হ'বনে? কেমেৰা পাৰ্চন বীৰেনৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।